নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কিবা টপিক ব্ৰেকিং নিউজ আজি হৈছে 30 জুন আজি হৈছে অন্তিম দিন আজি যদি এই দুটা কাম নকৰে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কৰিলে বৃহৎ ঘোষণা যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে তালিকাত চাই লওক নতুন তালিকা প্ৰস্তুত হৈছে তালিকাত নাম থাকিলে ৩৫,৫০০ টকা সোমাব আপোনালোকৰ একাউণ্টত কেৱল এয়াই নহয় আত্মগত প্ৰতিজন মহিলাৰ বেংক একাউণ্টত ৫০,০০০ টকা সোমাব যিসকলে ১০,০০০ টকাৰ চেক পোৱা নাই সেইসকল হিতাধিকাৰীৰ একাউণ্টত একেলগে ৩৫,০০০ টকা সোমাই দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড থাকিলে চেনি দালি নিমখ লাভ কৰিব মিঠাতেল হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ বিধেয়কৰ সমষ্টি উন্নয়নৰ পুঁজি 2 কোটি টকালৈকে বৃদ্ধি কৰা হৈছে পূৰ্বে 1 কোটি টকাত সীমাবদ্ধ হৈ আছিল এই ধনৰাশি এই বছৰ এই পুঁজি 1.50 কোটি টকালৈ বৃদ্ধি কৰিলে অহা বছৰ 1 এপ্ৰিলৰ পৰা 2 কোটি টকালৈকে বৃদ্ধি পাব এই পুঁজি আৰু এই 2 কোটি টকাৰ 10% বিভিন্ন অনুপ্ৰেৰণামূলক কামত খৰচ কৰা হ'ব নামঘৰ তাল হুইল চেয়াৰ বা এম্বুলেন্স আদি কামত খৰচ কৰাৰ বাবে অনুমোদন বিধেয়কৰ সমষ্টি উন্নয়নৰ পুঁজি 2 কোটি টকালৈকে বৃদ্ধি কৰা হৈছে হয় চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্য চৰকাৰৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীৰ বাবে আহি গ'ল ভাল খবৰ নতুন মন্ত্ৰী পৰিষদ গঠন কৰাৰ পিছতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী চৰকাৰী চাকৰিয়ালৰ 2% অতিৰিক্ত মৰগীয়া ভাত্তা বৃদ্ধি আৰু পূৰ্বে লাভ কৰি থকা ডিঅ বৃদ্ধি কৰিলে কেবিনেটে এতিয়াৰ পৰা 60% লাভ কৰিব ডিএ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কৰিলে বৃহৎ ঘোষণা তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ চৰকাৰী আঁচনি ৰেচন কাৰ্ডক লৈ আহি গৈছে ডাঙৰ খবৰ চৰকাৰী আঁচনি তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি তেনে ক্ষেত্ৰত আপুনি কেনেকৈ চৰকাৰী আঁচনিত আপোনাৰ নাম অন্তৰ্ভুক্ত কৰাই লৈ ল'ব যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ বাবে ভাল খবৰ 1 আগষ্টৰ পৰা চেনি চাউল দালি নিমখ লগতে তেলো আপুনি লাভ কৰিব সকলো সামগ্ৰী লাভ কৰিব সম্পূৰ্ণ বিনামূলীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি 1 জুলাইৰ পৰা 10 জুলাইৰ ভিতৰতে ৰেচন কাৰ্ডৰ ই-কেৱাইচি কৰিব লাগিব যিসকল হিতাধিকাৰী ই-কেৱাইচি কৰিছে সেইসকল হিতাধিকাৰী ই-কেৱাইচি কৰিব নালাগে যিসকল হিতাধিকাৰী ই-কেৱাইচি কৰা নাই অতি শীঘ্ৰে ই-কেৱাইচি কৰক আৰু ৰেচন কাৰ্ডৰ ই-কেৱাইচি কৰাৰ সময়তে আপুনি আধাৰ কাৰ্ড লৈ যাব লাগিব ৰেচনৰ দোকানলৈ যদি আপোনাৰ ৰেচন কাৰ্ড আছে 1 জুলাইৰ পৰা 31 জুলাইৰ ভিতৰতে আপোনাৰ মোবাইল নম্বৰ আপডেট কৰিব লাগিব আৰু সকলো হিতাধিকাৰীৰ মোবাইল নম্বৰ আপডেট কৰাটো বাধ্যতামূলক সেয়েহে যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক যাতে সকলো হিতাধিকাৰী ৰেচন কাৰ্ডৰ ই-কেৱাইচিৰ লগতে মোবাইল নম্বৰ আপডেট কৰি লৈ ল'ব পাৰে নহ'লে কিন্তু 1 আগষ্টৰ পৰা আপুনি এইকেইবিধ সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ নাপাব অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে চৰকাৰে কেবিনেট বৈঠকত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যত পূৰ্ণোদ্যমে চলি থাকিব আঁচনিৰ ৰূপায়ণৰ কাম কাজ প্ৰতিটো যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি চৰকাৰী পক্ষীকৰ অৰুণোদয় আঁচনিক লৈ ঘৰে ঘৰে যাব চৰকাৰী বিষয়াসকল যদি আপুনি অৰুণোদয় আঁচনি পোৱা নাই তেন্তে ভাল খবৰ অৰুণোদয় আঁচনি থকা প্ৰতিজন হিতাধিকাৰীৰ বাবে বেয়া খবৰ আহি পৰিছে ঘৰে ঘৰকৈ নতুনকৈ কৰা হ'ব ভেৰিফিকেশ্যন হিতাধিকাৰী হ'ব পুনৰীক্ষণ আৰু সোমাব নতুন হিতাধিকাৰীৰ নাম যদি আপোনাৰ ঘৰত হিতাধিকাৰী আছে তেনে ক্ষেত্ৰত সেইসকল হিতাধিকাৰীৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰিব হিতাধিকাৰীৰ তালিকাত হ'ব পাৰে ডাঙৰ সালসলনি চৰকাৰে যখন নতুনকৈ অৰুণোদয় হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিছে সেই তালিকাত পুনৰ ভেৰিফিকেশ্যন কৰা হ'ব আৰু অৰুণোদয় হিতাধিকাৰীক লৈ চলিব বিশেষ সমীক্ষা হিতাধিকাৰী ঘৰে ঘৰকৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন আৰু আৰ্থিক অৱস্থাত উন্নত সকলৰ নাম কৰ্তন কৰা হ'ব তালিকাৰ পৰা অৰুণোদয়ৰ পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালে কৰ্তন কৰা হ'ব নাম বাদ পৰা দৰিদ্ৰ বিধৱা অবিবাহিতা মহিলা আৰু দিব্যাংগক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা অৰুণোদয় হিতাধিকাৰী বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক আজি হৈছে অন্তিম দিন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ যিটো বেংক একাউণ্ট আছে সেই বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক কৰি দিছে যদি আপুনি এতিয়ালৈকে কৰা নাই আজি আপুনি কৰাই লৈ লওক আজি হৈছে অন্তিম দিন
ইফালে চৰকাৰী পকীকৰণক লৈ চলিব জৰীপৰ কাম কাজ যদি আপুনি এতিয়ালৈকে চৰকাৰী কৰ পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ চৰকাৰী কৰ তালিকাত আপোনাৰ নাম অহা নাই নেকি যিসকল হিতাধিকাৰীয়ে PMAY অধীনত চৰকাৰী কৰৰ বাবে আবেদন কৰিছিল সেইসকল হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিছু টকা সোমাই গৈছে 11 জুনত যদি আপোনাৰ একাউণ্টত চৰকাৰী কৰ টকা পোৱা নাই কমেণ্ট কৰি জনাব কেঁচা কৰ থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চৰকাৰী পকীকৰ যদি আপুনি এতিয়ালৈকে চৰকাৰী কৰ পোৱা নাই আপোনাৰ ঘৰত কেঁচা কৰ আছে নিশ্চয় আপুনি চৰকাৰী কৰৰ বাবে জৰীপৰ কাম কাজ কৰক আপুনি কিন্তু আগষ্ট মাহৰ পৰা পুনৰ নতুনকৈ চৰকাৰী কৰৰ জৰীপ কৰিব পাৰিব আৰু কেনেকৈ কৰিব কি নথিপত্ৰ লাগিব যদি আপোনালোকৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাই দিব আগষ্ট মাহত নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম সেয়েহে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ দেশৰ কোটি কোটি জনতালৈ ভাল খবৰ আহি পৰিছে মোদী চৰকাৰে আনিলে বাম্পাৰ লোভনীয় আঁচনি প্ৰতি মাহে খৰচ কৰক মাত্ৰ 210 টকা আৰু 210 টকা বিনিয়োগত লাভ কৰিব 5000 টকা মোদী চৰকাৰে দিছে সোণালী সুযোগ কোটি কোটি লোকক আৰ্থিক সুৰক্ষা দিব মোদী চৰকাৰে কোটি কোটি লোকৰ নিৰাপত্তাৰ দায়িত্ব ল'ব মোদী চৰকাৰে আনিছে অটল পেঞ্চন যোজনা এই আঁচনিৰ মাহিলী পেঞ্চন হিচাপে 5000 টকা লাভ কৰিব 60 বছৰ বয়স হোৱাৰ পিছত লাভ কৰিব প্ৰতি মাহে 5000 টকাৰ পেঞ্চন আৰু একাউণ্টধাৰীৰ মৃত্যু হ'লে একে পেঞ্চন তেওঁৰ পত্নীক দিয়া হ'ব যদি দুয়োৰে মৃত্যু হয় তেন্তে সমগ্ৰ ধন উত্তৰাধিকাৰীক ঘূৰাই দিয়া হ'ব 18 বছৰ বয়সৰ পৰা প্ৰতি মাহে জমা কৰিব লাগিব 210 টকা আৰু তেতিয়া 60 বছৰ বয়সৰ পিছত লাভ কৰিব 5000 টকাৰ পেঞ্চন আৰু 40 বছৰ বয়সত আঁচনিৰ সুবিধা ল'বলৈ জমা দিব লাগিব 1454 টকাকে কেৱল এয়াই নহয় 60 বছৰ বয়সৰ পাছত আপোনাৰ বেংক একাউণ্টত পোনে 5000 টকা লাভ কৰিব কি নথিপত্ৰ জমা দিব লাগিব আপুনি এই আঁচনি আবেদনৰ বাবে প্ৰপত্ৰ পূৰণ কৰাৰ সময়তে দিব লাগিব আধাৰ কাৰ্ড জমা দিব লাগিব ডিজিটেল ৰেচন কাৰ্ড আৰু বেংক পাছবুক ৰঙীন পাছপোৰ্ট সাইজ আখৰৰ ফটো দিব লাগিব বেংক বা ডাকঘৰলৈ গৈ আপুনি এই প্ৰপত্ৰ পূৰণ কৰিব লাগিব হয় আপুনি বেংকত বা ডাকঘৰত গৈ এই প্ৰপত্ৰটো পূৰণ কৰি লৈ ল'ব পাৰিব আপোনাৰ নাম বয়স মোবাইল নম্বৰ পঞ্জীয়ন কৰিব লাগিব চৰকাৰী পৰিচয় পত্ৰৰ সবিশেষ আৰু হিতাধিকাৰীৰ তথ্য উল্লেখ কৰিব লাগিব ইয়াৰ পাছত বেংকে আপোনাক এটা স্থায়ী পেঞ্চন একাউণ্ট নম্বৰ দিব আৰু তাত প্ৰতি মাহতে আপুনি সঠিক সময়তে টকাখিনি পাই যাব আৰু 60 বছৰ বয়সৰ পাছত মাহেকত আপোনাৰ বেংক একাউণ্টত 5000 টকা লাভ কৰিব যদি আপুনি ভাবিছে এই আঁচনিটো আবেদন কৰিব নিশ্চয় কৰিব পাৰিব কেনেকৈ আবেদন কৰিব সবিশেষ তথ্য আপুনি বেংকত বা পোষ্ট অফিচত গৈ জানিব পাৰিব তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমত বানপানীয়ে লৈছে সংহাৰী ৰূপ ভয়ংকৰ বানৰ কবলত 100খনতকৈ অধিক গাঁও হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে জুনত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ধেমাজিৰ প্ৰায় 16000 লোক বানাক্ৰান্ত ৰাজ্যৰ 6খন জিলাত প্ৰায় 96খন গাঁও বানৰ কবলত পৰিছে 24 ঘণ্টাত ৰাজ্যত ভয়ংকৰ হৈ পৰিছে বান পৰিস্থিতি 22124 জন লোক বানত আক্ৰান্ত আৰু স্থাপন কৰা হৈছে 6টা সাহায্য বিতৰণ কেন্দ্ৰ আৰু 1690 হেক্টৰ কৃষিভূমি বিনষ্ট হৈছে বানত আৰু বানৰ কবলত পৰিছে ধেমাজি নলবাৰী ডিব্ৰুগড় চিৰাং লখিমপুৰ আৰু কোকৰাঝাৰ বানৰ কবলত আৰু আটাইতকৈ বেছি আক্ৰান্ত হৈছে ধেমাজি জিলা অন কেমেৰা বানে ডুবাই নিলে মানুহ আৰু অন কেমেৰা বানে ডুবাই নিলে এজনক হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে বৰ্তমান আপোনাৰ জিলাত বানৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিব চিমনৰ পাৰে ডুবাই নিলে 4গৰাকীক আৰু খোতত উঠি যোৱা 3জনক জীৱনতে উদ্ধাৰ কৰা হৈছে আৰু এতিয়ালৈকে নিৰ্দেশ হৈ আছে এজন লোকক উদ্ধাৰ কৰিব পৰা নাই বুলি খবৰ পোৱা গৈছে সন্ধানহীন ধেমেজাৰ বালিখুটিত এনেকুৱাকৈ সুদামা যাদৱক পূৰ্ণগতিত চলি আছে উদ্ধাৰ অভিযান আৰু অসমত বানপানীয়ে লৈছে সংহাৰী ৰূপ আপোনাৰ অঞ্চলত বৰ্তমান বানৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ NHPCৰ শিহৰণকাৰী দৃশ্য হয় এটা ডাঙৰ খবৰ আহি পৰিছে NHPCৰ মূল বান্দাৰে সুৰসুৰে আহিছে পানী আৰু পানী কেমেৰাত বন্দী হৈছে ভয়ংকৰ দৃশ্য অসম অৰুণাচলৰ নিৰানে পৰা বৰষুণত উফন্দি উঠিছে সোৱণশিৰি আৰু নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ এনেকুৱা দৃশ্য দেখা দিছে অত্যাধিক বৰষুণৰ ফলত ৰিজাৰ্ভৰ পৰা তীব্ৰ বেগেৰে আহিছে পানী আৰু পানী NHPCৰ শিহৰণকাৰী দৃশ্য দেখা দিছে
তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বৰভূমিত চলিব প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান BTCৰ 900ৰো অধিক বিঘা ভূমিত চলিব উচ্ছেদ APTCলৈ ভূমি হস্তান্তৰৰ বাবে চলিব উচ্ছেদ অভিযান একেলগে প্ৰায় 93টা পৰিয়ালৰ ওপৰত চলিব উচ্ছেদৰ পূৰ্বে পুনৰ সংস্থাপন কৰা হ'ব উচ্ছেদিতক APTCলৈ ভূমি হস্তান্তৰৰ বাবে প্ৰস্তুতি হাগ্ৰামা চৰকাৰৰ ঘোষণা কৰিছে BTCৰ চিফ হাগ্ৰামা মহিলাৰীয়ে বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'